নগাঁও আৰক্ষীৰ বৃহৎ সফলতা প্ৰায় ৩ কোটি টকাৰ ড্ৰাগছ জব্দ আৰক্ষীৰ গ্ৰেপ্তাৰ কৰে আনজাৰ হুছেইন নামৰ ড্ৰাগছ সৰবৰাহকাৰীক AS01 AX2621 আৰু AS02 Q6141 নামৰ দুখনকৈ বিলাসী বাহন জব্দ আৰক্ষীৰ এক গোপন সূত্ৰৰ খবৰ লাভ কৰি নগাঁও চহৰত আৰক্ষীৰ অভিযানত জব্দ এই বৃহৎ পৰিমাণৰ ড্ৰাগছ হয় যোৱা 6 ডিচেম্বৰত আমি এটা সিক্ৰেট ইনফৰমেশ্যনৰ বেচিছত আনন্দনগৰত এটা ঘৰত আমি সাৰ্চ কৰিছিলোঁ সাৰ্চ কৰোঁতে তাতে আনজাৰ হুছেইন বুলি যি তাত একিউজড আমি তাৰ পৰা পাইছিলোঁ তেওঁলোকৰ তাত আমি কিছু হেৰইন তাৰ পৰা ৰিকভাৰী কৰিছিলোঁ আৰু যিখিনি তেওঁৰ তাতে হেৰইন আছিলে সেইখিনি তেওঁ ডেষ্ট্ৰয় কৰি দিছিলে তাৰপিছত তেখেতক জুডিচিয়েল কাষ্টডিত পঠিওৱা হয় পঠিওৱাৰ পিছত তেওঁৰ যি দুখন গাড়ী আছিলে সেই গাড়ী দুখন আমি চিজ কৰিছিলোঁ চিজ কৰাৰ পাছত যেতিয়া আমাৰ এক্সপাৰ্ট মানে MVI যেতিয়া বস্তুটো এক্সামাইন কৰিলে তেতিয়া দেখা পালে যে তাতে এটা সিক্ৰেট চেম্বাৰ আছে সেই মৰ্মে আমি একিউজডক পুনৰ কাষ্টডিত লোৱা হয় আৰু এটা লিডিং টু ডিস্কভাৰী কৰা হয় লিডিং টু ডিস্কভাৰীত আজি আমি ইণ্ডিপেণ্ডেণ্ট উইটনেছৰ সন্মুখত আৰু MVI নিজে প্ৰেজেণ্ট আছিল তেতিয়া আমি এটা সিক্ৰেট চেম্বাৰত প্ৰায় 44 বক্স সব কেছ কণ্টেইনিং ছাছপেক্টেড হেৰইন আমি ৰিকভাৰী কৰিছোঁ বজাৰ মূল্য কিমান হ'ব পাৰে এতিয়া আমাৰ ৱেইটটো চলি আছে এইটো ৱেইট প্ৰায় এপ্ৰক্সিমেটলি হাফ মানে 500 গ্ৰামছটো হ'ব এইটো হ'লে প্ৰায় 3.5 crore ক'ৰ পৰা আনিছে বুলি যিটো আমাৰ প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যন সেইটো ডিমাপুৰ ছাইডৰ পৰা আহিছিল আৰু যিটো ফৰৱাৰ্ড লিংকেজ সেইটো আমি চাই আছোঁ সেই সময়ত আমি পোৱা নাছিলোঁ কিন্তু যিটো আমি লিংকেজ সেইটো আমি এষ্টাব্লিছ কৰিব ট্ৰাই কৰি আছোঁ চলাই বিভূতি বৰা নগাঁও সুহানা লাইভ